অসমৰ উচ্চ শিক্ষা আজিৰ সময়ত এনেকুৱা এটা বেয়া পৰিস্থিতিত আছে যি পৰিস্থিতিৰ বাবে হিমন্ত বিশ্ব শৰ্মা আৰু ৰণোজ পেগু দায়ী। তেওঁলোকে শিক্ষা ব্যৱস্থাটো ধ্বংস কৰিব বিচাৰিছে। অসমত শিক্ষা বিভাগটো এনেকুৱা এটা অৱস্থালৈ গৈছে, এতিয়া আমাৰ চিন্তা হৈছে যে এখেতসকলে প্ৰাইভেটাইজেশ্যন কৰি কৰি লাহে লাহে আদানী আৰু আম্বানীৰ হাতত শিক্ষা বিভাগটো গতাই দিব নেকি। ৰিচেণ্টলি চৰকাৰে আৰু এটা ফৰমান জাৰি কৰিছে, তগলকি ফৰমান বুলি মই ক'ম। মডেল মহাবিদ্যালয় যিখিনি হৈছে তাতে ৰিটায়াৰ্ড শিক্ষকসকলক, অৱসৰী শিক্ষকসকলক তাতে আকৌ নিযুক্তি দিব। তেখেতসকলে ফিক্সড পে এটা 30-40 বছৰ চাকৰি কৰি অৱসৰ লৈছে, এতিয়া বেমাৰ আজাৰ বিভিন্ন সমস্যায় জৰ্জৰিত এজন ব্যক্তিক আকৌ আনি এই কলেজবিলাকত নিযুক্তি দিয়াৰ কোনো যুক্তিযুক্ততা নাই। আমি এইটো জোৰদাৰ বিৰোধিতা কৰিছোঁ। উপযুক্ত ল'ৰা ছোৱালীক বঞ্চিত কৰা হ'ব আৰু আমাৰ শিক্ষা গৈ কলেজত কি হ'ব, শূন্য হ'ব। ৰিটায়াৰমেণ্টৰ পিছত কলেজ টিচাৰ এজন ৰিটায়াৰ্ড হৈছে আৰু তেওঁৰ ল'ৰাও নেট PhD কৰি ঘৰত আহিছে। এতিয়া চাকৰিটো পাব লাগে ল'ৰাজনে, নহয় জানো? আৰু আজিৰ সময়ত চাকৰি পাই আছে দেউতাকে। যি সময়ত দেউতা তীৰ্থযাত্ৰাত যাব, নাতিপুতিৰ লগত খেলিব ৰিটায়াৰমেণ্টৰ পিছত, সেই সময়ত সেই কলেজ টিচাৰ বা প্ৰফেচৰসকলক তেওঁলোকক সেই সুযোগ নিদি তেওঁলোকে আকৌ চাকৰিত মকৰলৰ ব্যৱস্থা অসমত কৰি আছে। অসমৰ উচ্চ শিক্ষা আজিৰ সময়ত এনেকুৱা এটা বেয়া পৰিস্থিতিত আছে যি পৰিস্থিতিৰ বাবে হিমন্ত বিশ্ব শৰ্মা আৰু ৰণোজ পেগু দায়ী। তেওঁলোকে শিক্ষা ব্যৱস্থাটো ধ্বংস কৰিব বিচাৰিছে। অসমৰ মানুহে গুণ জ্ঞানত আগুৱাই নাযাওক, অসমৰ পৰা তেওঁলোকে জ্ঞান আহৰণ নকৰক, অসমৰ অনুষ্ঠানৰ পৰা সেইখিনি ভাল নহওক, সেই চেষ্টা তেওঁলোকে অহৰহ কৰে। নহ'লে অসমৰ শিক্ষানুষ্ঠানসমূহক ভাল কৰাৰ তেওঁলোকে চেষ্টা থাকিলেহেঁতেন, গুণগত মানদণ্ডৰ ক্ষেত্ৰত তেওঁলোকে উন্নত কৰিলেহেঁতেন। আজি কি কৰিছে, যি সময়ত নিবনুৱা নেট স্লেট থকা উচ্চ শিক্ষিত যুৱক যুৱতীয়ে কলেজসমূহত চাকৰি পাব লাগিছিল, সেই সময়ত তেওঁলোকে চৰকাৰী OAM-ৰ জৰিয়তে কলেজ শিক্ষকত বা মডেল কলেজসমূহত 50% অৱসৰী শিক্ষকৰ কাৰণে তেওঁলোকে পষ্টবিলাক তেওঁলোকক এৰি দিয়া হৈছে বা মকৰলৰ ব্যৱস্থা কৰি থকা হৈছে। আজি কিছুদিনৰ বা 2-4 দিনৰ পৰা দেখিছোঁ যে এই ক্ষেত্ৰত আপোনাৰ এডভাৰটাইজ জাৰি কৰা হৈছে বিভিন্ন মডেল কলেজসমূহত। আজি কি কাৰণত যে নতুন টিচাৰসকলে কি তেওঁলোক প্ৰমিচিং টিচাৰ নহ'ব নেকি? যদি প্ৰমিচিং নহয় তেনেহ'লে নতুন টিচাৰ গোটেই অসমতে আপোনালোকে ৰিক্ৰুটমেণ্ট বন্ধ কৰিব নেকি? অহা দিনত আজি আপুনি টেষ্ট কৰি আছে হেৰিত মডেল কলেজত, কাইলৈ প্ৰভিন্সিয়েলাইজড কলেজত এই টেষ্টটো ল'ব, পৰহিলৈ আপোনালোকে এই টেষ্টটো পলিটেকনিক আৰু ইঞ্জিনিয়াৰিঙত আৰম্ভ কৰিব। তাৰপিছত যাতে যুৱ প্ৰজন্ম, নতুন প্ৰজন্ম এটা চাকৰিৰ আশা আৰু সপোন লৈ এই সময়ত যিসকলে অন্তত সেই প্ৰিপেয়াৰেশ্যনটো কৰি আছিল বা সেই দৰ্জালৈকে পৌঁছিছিল, তেওঁলোকৰ সপোন গোটেইটো জীৱনৰ কাৰণে মৰহি যাওক, তাৰ কাৰণে কিন্তু আপোনালোক দায়ী থাকিব। আজি যিসকলে 5 বছৰৰ কাৰণে সোমাই যাব, সেই চাকৰিটো কোনোবা নজোৱানে পালেহেঁতেন আৰু সেই 5 বছৰ পিছত সেই নজোৱানজনৰ এজ অভাৰ হৈ যাব, তেতিয়া সেই চাকৰিটো কোনে দিব? আৰু 5 বছৰ পিছত যিটো একাডেমিক ক্ৰেডিটৰ যিটো ভেলু হ'ব, আজিৰ দিনত যিজনে 85% পাই চাকৰিটো পাব, তেওঁ 5 বছৰ পিছত 95% পাব লাগিব সেইটো চাকৰি পাবলৈ হ'লে। তেনেহ'লে এই 5 বছৰত যিমানখিনি বেকাৰত্বৰ সৃষ্টি হ'ব, মাষ্টাৰ ডিগ্ৰী কৰা, নেট কৰা, স্লেট কৰা, PhD কৰা মানুহখিনি যি ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব, আৰু এটা ক্ৰিমি লেয়াৰক ধ্বংস কৰাৰ যি ষড়যন্ত্ৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰণোজ পেগুৱে শীতল মস্তিষ্কৰে ওলাইছে, এয়া অসমৰ কাৰণে এক ভয়াৱহ বতৰা। এটা ক্ৰিমি লেয়াৰ সম্পূৰ্ণৰূপে ধ্বংস হ'ব। শত সহস্ৰ উচ্চ শিক্ষিত যুৱক যিসকল হাইলি কোৱালিফাইড আৰু মেৰিটৰিয়াছ, তেওঁলোকক ধ্বংস কৰাৰ এইটো ষড়যন্ত্ৰ। এই ষড়যন্ত্ৰ বন্ধ হ'ব লাগে। অসমৰ সৰ্বস্তৰৰ যুৱ প্ৰজন্মই এইটোৰ ক্ষেত্ৰত প্ৰতিবাদ কৰিব লাগে। আমি AIUDF দল ইয়াৰ প্ৰতিবাদ কৰিছোঁ আৰু সেই OAM-খন বাতিল কৰিব লাগে। সকলো ৰিক্ৰুটমেণ্ট ফ্ৰেছ হ'ব লাগে, নতুন ল'ৰা ছোৱালীয়ে চান্স পাব লাগে। আমাৰ আহ্বান। অসমত শিক্ষা বিভাগটো এনেকুৱা এটা অৱস্থালৈ গৈছে, এতিয়া আমাৰ চিন্তা হৈছে যে এখেতসকলে প্ৰাইভেটাইজেশ্যন কৰি কৰি লাহে লাহে আদানী আৰু আম্বানীৰ হাতত শিক্ষা বিভাগটো গতাই দিব নেকি, সেইফালে গতি কৰিছে নেকি অসমৰ শিক্ষা বিভাগ। আজি এই যোৱা 7-8 বছৰত, 9 বছৰত আপোনালোকে জানে 7,000ৰো অধিক বিদ্যালয়, চৰকাৰী বিদ্যালয় কিন্তু বন্ধ হৈছে। 7,000ৰো অধিক বিদ্যালয়। সচেতন নাগৰিকসকল, শিক্ষিত যিসকল আছে, সমাজ সচেতন, মই অনুৰোধ কৰিছোঁ আপোনালোকে এই কথা বাৰ্তাবিলাক চিন্তা কৰক। আমি বহুবাৰ বিধানসভাত এই কথা বাৰ্তাখিনি কৈছোঁ, অকল আমি কৈ থাকিলে নহ'ব। আজি আপাৰ আছামৰ পৰা এইবিলাক আৱাজ আহিব লাগিব। এই স্কুল বন্ধ হৈছে, ইয়াৰ 80% যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, ডিব্ৰুগড়, ধেমাজি, লখিমপুৰ, গোলাঘাট এই অঞ্চলৰ পৰা কিন্তু হৈছে। মই অনুৰোধ কৰিছোঁ সকলক, এই অঞ্চল মোৰ অতি আপোন। গোলাঘাটত এখন বিদ্যালয় বন্ধ হ'লে মোৰ দুখ লাগে। যোৰহাট, তিনিচুকীয়া, ডিব্ৰুগড়ত এখন বিদ্যালয় বন্ধ হ'লে মই জনিয়াৰ বিধায়ক, বৰপেটাৰ বিধায়ক হ'লেও মোৰ দুখ লাগে। কোনোবা বেলেগ কৰি চালেও মই তেনেকৈ নাচাওঁ। মই বিচাৰোঁ অসমত প্ৰত্যেকখন চৰকাৰী বিদ্যালয় ভালদৰে চলক, ভাল শিক্ষা হওক, তাতে কোৱালিটি এডুকেশ্যন তাতে দিয়া যাওক। চৰকাৰে
ইয়াৰ প্ৰতি আৰু অধিক দায়িত্ব লৈ এইখিনি ভাল কৰক, সেইখিনি আমি বিচাৰোঁ। কিন্তু ৰিচেণ্টলি চৰকাৰে আৰু এটা ফৰমান জাৰি কৰিছে, টগলকি ফৰমান বুলি মই ক'ম। মডেল মহাবিদ্যালয় যিখিনি হৈছে তাতে ৰিটায়াৰ্ড শিক্ষকসকলক, অৱসৰী শিক্ষকসকলক তাতে আকৌ নিযুক্তি দিব তেখেতসকলে ফিক্সড পে এটাত। ইয়াতে দুটা কথা, অৱসৰৰ যিটো বয়স ধাৰ্য কৰা হৈছে কিহৰ কাৰণে, 60 বছৰ হৈ গ'লে মানুহজন সাধাৰণতে স্বাস্থ্যজনিত বিভিন্ন সমস্যা আহি যায়, মেণ্টেলি বিভিন্ন চাপ আহি যায়, যাৰ কাৰণেই হয়তো এইখিনি চালি জাৰি গোটেই ভাৰতবৰ্ষত এইটো এটা 60 ইয়াৰ্ছ কাট অফ মানে কৰি তাৰপিছত অৱসৰ দিয়া হয়। গতিকে সেই অৱসৰী শিক্ষকসকলক আনি আকৌ যদি কলেজত দিয়া হয়, আজি বোলে বেমাৰ, কালি বোলে মূৰৰ বিষ, কালি তেখেতৰ অমুক হৈছে, এই ধৰণৰ শিক্ষকে কি তাতে শিক্ষাদান কৰিব, এটা কথা। দ্বিতীয় পইণ্ট হ'ল যে আমাৰ শিক্ষিত যুৱকসকল ভাল MA পাছ কৰি ভাল ৰেজাল্ট কৰি তেখেতসকলে PhD কৰিছে, নেশ্যনেল ইলিজিবিলিটি টেষ্ট ফৰ লেকচাৰাৰশ্বিপৰ কাৰণে তেখেতসকলে নেট পাছ কৰিছে, JRF কৰিছে, কোৱালিফাইড ল'ৰা ছোৱালীৰ ভিৰ, তেখেতসকলে চাকৰি পাই থকা নাই। সেইসকলে ভাল ভাল কোৱালিটি থকা শিক্ষক হ'ব, সেইসকল আমি সকলক নিযুক্তি দিব পাৰোঁ। এইসকলক বঞ্চিত কৰি আকৌ 30-40 বছৰ চাকৰি কৰি অৱসৰ লৈছে, এতিয়া বেমাৰ আজাৰ বিভিন্ন সমস্যায় জৰ্জৰিত এজন ব্যক্তিক আকৌ আনি এই কলেজবিলাকত নিযুক্তি দিয়াৰ কোনো যুক্তিযুক্ততা নাই। আমি এইটো জোৰদাৰ বিৰোধিতা কৰিছোঁ। চৰকাৰে যিটো OIM-ৰ যোগেদি এই কথা বাৰ্তাবিলাক প্ৰকাশ কৰিছে, শিক্ষামন্ত্ৰী ডাঙৰীয়া যি যুক্তি নিদিয়ক কিয়, অতি সোনকালে এইটো উদ্ৰ কৰক। অতি সোনকালে আপোনালোকে এই টগলকি ফৰমান উদ্ৰ কৰি অসমত প্ৰত্যেক ছাবজেক্টৰ এজন দুজন নহয়, হাজাৰ হাজাৰ ভাল কোৱালিফাইড, ভাল নাম্বাৰ থকা PhD হোল্ডাৰ, নেট কোৱালিফাইড কৰা আমাৰ হাতত শিক্ষক আছে। গতিকে সেইসকলক আপোনালোকে নিযুক্তি দিয়ক। এই BJP চৰকাৰ ফৌজসকলৰো 14 বছৰ 15 বছৰ চাকৰি কৰে, সেইসকলৰো 5 বছৰীয়া কাৰ্যকাল। এইসকল এতিয়া শিক্ষক নিযুক্তি মানে আপোনাৰ কণ্ট্ৰেকচুৱেল চলাব বিচাৰিছে। ৰাজ্যখন সব বিভাগ কণ্ট্ৰেকচুৱেলি যাতে চলে তেনেকুৱা এটা প্ৰক্ৰিয়াৰ মাজেদি লৈ গৈছে। এতিয়া 5 বছৰৰ কাৰণে শিক্ষক নিযুক্তি দিব, লামচাম এটা পইচা দি। এইসকল বৃদ্ধ ব্যক্তি, এইসকল অৱসৰী ব্যক্তি, এতিয়া আৰাম কৰাৰ সময় তেখেতসকলক আকৌ আনি তেখেতসকলক একফালে পানিছমেণ্ট দিয়া হ'ব, আনফালে বঞ্চিত উপযুক্ত ল'ৰা ছোৱালীক বঞ্চিত কৰা হ'ব, আৰু আমাৰ শিক্ষা গৈ কলেজত কি হ'ব, শূন্য হ'ব। যিটো আজি হায়াৰ এডুকেশ্যনত অসম 0, গোটেই ভাৰতবৰ্ষত হায়াৰ এডুকেশ্যনৰ যদি ষ্টেটাছ আপোনালোকে চায় 0 পজিশ্যনত আছোঁ আমি। 34 ষ্টেটৰ ভিতৰত তলৰ পৰা 34 আমাৰ ৰোল নাম্বাৰ। গতিকে এনেকুৱা এখন ৰাজ্যত হায়াৰ এডুকেশ্যন য'ত ভাল ভাল কোৱালিফাইড ল'ৰা আমাৰ হাতত আছে, এইসকলক নিযুক্তি দি এই কলেজবিলাক ভাল কৰাৰ প্ৰয়োজন আছে। আলি মডেল মহাবিদ্যালয়বিলাকত এইবিলাক কৰিব বিচাৰিছে, কালি প্ৰভিন্সিয়েলাইজ পুৰণি মহাবিদ্যালয়বিলাকত একে কাম কৰিব। আজি বিশ্ববিদ্যালয়বিলাকত আপুনি যাব, তাতে ফেকাল্টিজ বহুত অভাৱ। নতুন নতুন বিশ্ববিদ্যালয় ঘোষণা কৰিছে, ডিপাৰ্টমেণ্ট নাই, যিকেইটা ডিপাৰ্টমেণ্ট আছে শিক্ষক নাই, পাৰ্ট টাইম শিক্ষক দি পঢ়াই আছে। 10,000, 15,000, 20,000 টকা দি গেষ্ট লেকচাৰাৰ পাৰ্ট টাইম দি ভৰি থৈছে। এই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ কৰি, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ কৰি, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ কৰি, মোৰ বজালী বৰপেটাৰ বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ কৰি প্ৰত্যেকখন বিশ্ববিদ্যালয়ত শিক্ষকৰ অভাৱ, আৰু আনফালে কলেজৰ এই দুৰ্গতি কৰিব বিচাৰিছে। গতিকে জোৰদাৰ বিৰোধিতা কৰিছোঁ আপোনালোকৰ যোগেদি। চৰকাৰে অতি সোনকালে এইটো উদ্ৰ কৰক।